প্ৰেমলাল গঞ্জু বুলি মই ঠিক কোৱা নাই, তেওঁ কেতিয়াও কংগ্ৰেছক ভোট দি পোৱা নাই, এইবাৰ দিব আৰু নিজক উঠিছে যেতিয়া। আপোনাক ফোন কৰি গৈছে? মোৰ লগত চবৰে ভাল, তেওঁ কোৱা বুলি মই কোৱা নাই আৰু মই কাৰো নামো লুকোৱা নাই, আপোনালোকে নিজে কৰিব। আগতে পিছে কেতিয়াও সদায়তো বিজেপিকে সহায় কৰে, এইবাৰ নিজে উঠিছে যেতিয়া নিজৰ ভোটটো নিজে ল'ব আৰু। ভূপেন বৰাই এটা কথা কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নাৰ ছিঙিছে, 19 তাৰিখৰ পিছত আৰু ছিঙি যাব। এইটো আপোনালোকে নিজে জানে, আপোনালোক সাংবাদিক, আপোনালোকে নিজে জানে যে কি হ'ব পাৰে 19 তাৰিখৰ পিছত। আহিব, চাব ধুনীয়াকৈ বিশ্বনাথৰ চাহপাত, গছ গছনি, আমাৰ ৰাইজক চালে ভাল পাব। পাঞ্জাৱৰ লগত বহুত ডিফাৰেঞ্চ আছে। মানে নহয়, যিটো কথা কৈছে ভূপেন বৰাই যে 100 দিনৰ সময় কি ভিত্তিত দিছে, মানে এতিয়া তেওঁক আপোনালোকে নুসুধিলে নেকি? ভাল কৰি সুধিছো, উত্তৰ দিয়া নাই। তেতিয়া কি ক'ব? যাৰ নিজৰে উত্তৰ নাই আৰু মই কি উত্তৰ দিম? তেওঁৰ ফিল আপ দ্য ব্লেংকছখিনিতো আৰু মই কৰিব নোৱাৰো, হয় নে নহয়? হৈ যাব, এনেই 4 লেনৰ বাইপাছটো হৈ যাব, কাম চলি আছে, মই যিমান পাৰোঁ সোনকালে কৰাই দিম। ৰোপৱেৰ টেণ্ডাৰো হৈ গ'ল, আৰ্কিঅলজিৰ পৰা ক্লিয়াৰেঞ্চো আহিলে, এতিয়া যি কণ্ট্ৰেক্টৰো এল'ড হৈ গ'ল। 26ৰ আগতে ৰোপৱে হৈ যাব। 200 বেডখন মুকলি নকৰোঁ আৰু একেলগে মেডিকেলখন কৰি দিম, আৰু সেইখন মেডিকেলৰে পাৰ্ট হ'ব। 26 চনৰ আগতে মেডিকেল কলেজ বুলিয়ে পষ্টবোৰ ক্ৰিয়েট কৰিম, নহ'লে আৰু স্পেচিয়েলিটিজবিলাক নাপাব নহয় মানুহে। সেইকাৰণে একেবাৰে মেডিকেল কলেজ বুলি লৈ 2খনে আৰু এই বছৰটো গ'লে আৰু উদ্বোধনৰ ডেট বিচাৰিম। 13তো আছোৱেই, 14 হোৱাৰ চেষ্টা। কা আন্দোলনৰ শ্বহীদৰ এতিয়া দায়িত্ব কোনো নোলোৱা হৈছে। এতিয়া কা আন্দোলন হ'ল, 2 কোটি মানুহ আহিব বুলি ক'লে, এজনোতো নাহিল। আবেদনো মাত্ৰ এজনে কৰিছে। গতিকে কা আন্দোলনটো যে এটা ফাঁকি আছে, সেই কথাটো অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ এইবিলাকে মানি ল'ব লাগে, আৰু শ্বহীদসকলৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খুজিব লাগে, আৰু অসমত আবেগৰ ৰাজনীতি আৰু কেতিয়াও নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিব লাগে। আৰু নহ'লে মই কৰাই দিম, মই কৰাই দিম, মই 2-4 দিন চাওঁ, নহ'লে তেওঁলোকৰ ওপৰত মাৰ্ডাৰ কেছ লগাম। এইবিলাক যিবিলাকে কা আন্দোলন কৰিছিল, কাৰণ সত্যৰ ওপৰত আন্দোলন কৰিলে কেছ নহয়, অসত্যৰ ওপৰত আন্দোলন কৰিলেতো কেছ হ'ব। আপোনালোকেও যোনে যোনে নিউজ কৰিছিল সেইবোৰ আমি এভিডেন্স হিচাপে ল'ম। আপোনালোকৰ আগত যোনে ষ্টেটমেণ্ট দিছিল 2 কোটি আহিলে, ট্ৰাকবিলাক ৰখি আছে, সোমাবই আৰু কালি, সেইবিলাক এভিডেন্স হ'ব, হয় নহয়? এতিয়া নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি? নিৰ্বাচনত প্ৰভাৱ পৰিব, আৰু আমি 14টা জিকিম, 13টাতো জিকিমেই, 14ৰ চেষ্টা। যোৰহাটত পৰিব নে নপৰে? 13টাত যোৰহাট আছে নাই আপোনালোকে উলিয়াব, হয় নহয়? হ'ব, থেংক ইউ।